বিজেপি সাংসদসকলৰ চৰকাৰী ঘৰত কিমানজন ভোটাৰ থাকিব পাৰে, দুটা কোঠাৰ ফ্লেটত কিমানজন ভোটাৰ থাকিব পাৰে। ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে এজনকৈ সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ নাম উল্লেখ কৰিছে আৰু তেওঁৰ ঘৰৰ পৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে কিমানজন ভোটাৰে আবেদন কৰিছে সেই তথ্য সদৰি কৰিছে। সঞ্জয় সিঙে 11 জানুৱাৰীত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল। 17 মিনিটলৈ কণ্টিনিউ কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ নাম পঢ়ি গৈছিল আৰু সকলো বিজেপিৰ আছিল। এজন সাংসদ কংগ্ৰেছৰ আছিল। কোন ঘৰৰ পৰা কিমান ভোটাৰৰ নাম যোগ কৰিবলৈ আবেদন কৰা হৈছিল সকলো সঞ্জয় সিঙে প্ৰেছ কনফাৰেন্সত কৈছিল। কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী চৰকাৰীৰ গৃহ ঠিকনাৰ পৰা 26টা ভোট, কেন্দ্ৰীয় মন্ত্ৰী কমলেশ পাছৱানৰ চৰকাৰী গৃহ ঠিকনাৰ পৰা 26টা ভোট, বিজেপি সাংসদ CP যোশীৰ চৰকাৰী গৃহৰ পৰা 28টা ভোট, বিজেপিৰ আন এজন সাংসদ জয় প্ৰকাশ ৰাৱত, তেওঁৰ ঘৰৰ পৰা 25টা ভোট, আন এজন বিজেপি সাংসদ সতীশ গৌতমৰ চৰকাৰী গৃহৰ পৰা 23টা ভোটৰ নাম সংযোগ কৰিবলৈ আবেদন কৰিছিল। বিজেপি সাংসদ CM ৰমেশৰ চৰকাৰী ঘৰৰ ঠিকনাত 16টা ভোট যোগ কৰিবলৈ আবেদন কৰা হৈছে। আন এজন সাংসদ বিজেপিৰ ধৰমবীৰ সিং, তেওঁৰ ঘৰৰ পৰা 15টা ভোট যোগ কৰিবলৈ আবেদন দাখিল কৰিছে। ৰাজ্যসভাৰ সাংসদ বিজেপিৰ নেতা সুৰেন্দ্ৰ সিং নাগাৰাৰ ঘৰৰ পৰা 14টা ভোট যোগ দিয়াৰ বাবে আবেদন কৰা হৈছে। গতিকে বিজেপিৰ এই 8জন সাংসদৰ ঘৰৰ পৰা 173জন ভোটাৰৰ নাম যোগ কৰিবলৈ শ্বিফটিঙৰ বাবে আবেদন কৰা হৈছে। ইয়াৰ ভিতৰত তেওঁলোকৰ 2জন কেন্দ্ৰীয় মন্ত্ৰী। সঞ্জয় সিঙে আৰু বহুতো লোকৰ নাম লৈছে, ঠিকনাও কৈছিল। আমাৰ প্ৰশ্নটো হ'ল, এই সাংসদসকলৰ ঘৰত ইমান মানুহ বাস কৰে নেকি? এই লোকসকল কোন, যাৰ নাম নতুন দিল্লী বিধানসভাৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰা হৈছে? শুনক সঞ্জয় সিঙে কি কৈছে। सबसे पहले जो यहां के प्रत्याशी हैं भारतीय जनता पार्टी के नई दिल्ली से, प्रवेश वर्मा, वो पूर्व सांसद हैं, मौजूदा सांसद नहीं है। फिर भी मई से लेके मई, जून, जुलाई, अगस्त, सितंबर, अक्टूबर, नवंबर, दिसंबर, जनवरी, 8 महीने से सांसद का बंगला कब्जा करके बैठे हुए हैं। और इतना ही नहीं, अपने उस बंगले के पते पर 33 वोट बनवाने की एप्लीकेशन दी है। 33 वोट रजिस्टर पंजीकृत कराने की एप्लीकेशन दी है। प्रवेश वर्मा पहला नाम। दूसरा नाम, भारत सरकार के केंद्रीय मंत्री पंकज चौधरी जी, इन्होंने अपने पते पर 26 वोट बनवाने की एप्लीकेशन दी है। 26 वोट बनवाने की एप्लीकेशन दी है। भारत सरकार के केंद्रीय वित्त राज्य मंत्री पंकज चौधरी जी, भारत सरकार के केंद्रीय मंत्री कमलेश पासवान जी ने अपने पते पर 26 वोट कमलेश पासवान जी ने अपने पते पर, भारत सरकार के केंद्रीय मंत्री ने 26 वोट बनवाने की एप्लीकेशन दी है। इसी के साथ साथ एक पता है सांसद महोदय का, मुखर्जी स्मृति न्यास। यहां पर सांसद महोदय के पते पर 31 वोट बनवाने की एप्लीकेशन दी गई है। इसके साथ साथ जयप्रकाश जी एक सांसद हैं, 13 3 मूर्ति लेन, पता है इनका। भारतीय जनता पार्टी के सांसद जयप्रकाश जी, ये हरदोई से हैं, उत्तर प्रदेश से, और 13 3 मूर्ति मार्ग इनका पता है, वहां से 25 वोट बनवाने की एप्लीकेशन दी गई है। साउथ एवेन्यू में एक एक्स MP है भारतीय जनता पार्टी के, त्रिपुरा के,
जिनको कि गेस्ट एकोमोडेशन में जगह मिली है, रेवती जी, उन्होंने 25 वोट बनवाने के लिए एप्लीकेशन दी है। अब मैं एक एक करके आपके सामने पढ़ता जाऊंगा, ज्यादा दूर जाने की जरूरत नहीं है, बगल में चले जाइएगा। सीपी जोशी भारतीय जनता पार्टी के सांसद हैं। सीपी जोशी राजस्थान से बीजेपी के सांसद हैं। यहां से ज्यादा दूर जाने की जरूरत नहीं पड़ेगी। 14 विंडसर प्लेस, न्यू दिल्ली, 28 वोट इन्होंने अपने घर से बनवाने की एप्लीकेशन दी है। প্ৰৱেশ বাৰ্মা এজন প্ৰাক্তন সাংসদ। তেওঁক লোকসভাৰ টিকট দিয়া নাছিল বিজেপিয়ে। এতিয়া বিজেপিয়ে তেওঁক কেজৰিৱালৰ সন্মুখত নতুন দিল্লীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আপোনাৰ মনত আছে কিজানি, যেতিয়া ৰাহুল গান্ধীৰ সদস্যপদ গুচি গৈছিল, তেওঁ এমাহৰ ভিতৰত তেওঁৰ চৰকাৰী ফ্লেট খালী কৰিছিল। কাৰণ নিয়ম এইটোৱে, সাংসদ পদ যোৱাৰ পিছত এক মাহৰ ভিতৰত ঘৰ খালী কৰিব লাগে। কিন্তু ৰাহুল গান্ধীয়ে অন্য এক কাৰণত খালী কৰিছিল। লোকসভা হাউচ কমিটিয়ে তেওঁক 30 দিনৰ ভিতৰত তেওঁৰ চৰকাৰী বাসগৃহ খালী কৰিবলৈ জাননী দিছিল। এই কমিটিৰ অধ্যক্ষ বিজেপি সাংসদ চি.আৰ. পাটিল আছিল। এতিয়া প্ৰৱেশ বাৰ্মাক কিয় জাননী দিয়া হোৱা নাই? তেওঁ এতিয়ালৈকে তেওঁৰ চৰকাৰী বাসভৱনত কিয় খালী কৰা নাই? চৰকাৰী বাসভৱন কিয় খালী কৰা নাই? তেওঁ এজন প্ৰাক্তন সাংসদ আৰু 8 মাহ ধৰি একেটা ঘৰতে বাস কৰি আছে। কোনেও সুধিব পৰা মানুহ নাই নেকি? কমচে কম যাৰ ঘৰৰ পৰা এই আবেদনসমূহ জাৰি কৰা হৈছে, সেই কেন্দ্ৰীয় মন্ত্ৰীসকলে সংবাদ মাধ্যমক মাতিব লাগিছিল আৰু নিজৰ ফালৰ পৰা ব্যাখ্যা দিব লাগিছিল। সেই সময়তে দেখাব লাগিছিল যে তেওঁলোকৰ ঘৰত কিমানজন লোক বাস কৰে আৰু ইমান মানুহে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন ক'ৰ পৰা কৰিছিল। কোনোবাই তেওঁলোকৰ নামৰ অপব্যৱহাৰ কৰিছে নেকি? তেওঁলোকে এই খেলত জড়িত আছেনে? তেওঁলোকে এই খেলত জড়িত আছে? এই সকলোবোৰ তেওঁলোকৰ বাবে চিন্তাৰ বিষয় নহয়নে? বিজেপিয়ে ভবাই নাছিল নেকি যে বিৰোধী দল ইয়াতে উপস্থিত হ'ব? সঞ্জয় সিঙে কেৱল সাংসদ আৰু মন্ত্ৰীসকলৰ নামেই নহয়, বিজেপিৰ প্ৰাক্তন সাংসদ আৰু নেতাসকলৰ নামো লৈছিল আৰু কৈছিল যে যোৱা 15 দিনত তেওঁৰ ঘৰৰ পৰা ইমান সংখ্যক ভোটাৰৰ নাম স্থানান্তৰ কৰিবলৈ আবেদন দিয়া হৈছে। মাত্ৰ 15 দিনত। আমি আপোনাক আগৰ ভিডিঅ'টোত কৈছিলোঁ, দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই কৈছে যে 15 দিনৰ ভিতৰত 5 লাখতকৈ অধিক ভোটাৰৰ নাম যোগ কৰাৰ এপ্লিকেশ্যন অহাটো অপ্ৰত্যাশিত। কিন্তু এই বাতৰিটো কি হ'ল? যেতিয়া মুখ্য নিৰ্বাচন আয়ুক্তই এখন সংবাদমেল অনুষ্ঠিত কৰিছিল, কোনো সাংবাদিকে নিৰ্বাচন আয়ুক্তক এই প্ৰশ্নটোৰ বিষয়ে সোধাই নাছিল। সেই প্ৰশ্নটো নাইকিয়া হ'ল। এই বিষয়টো কিমান গুৰুতৰ? বাতৰিটো 9 জানুৱাৰীৰ। নিৰ্বাচন আয়োগে দিল্লীৰ নিৰ্বাচন বিষয়াক প্ৰৱেশ বাৰ্মাৰ বিৰুদ্ধে আম আদমি পাৰ্টিয়ে উত্থাপন কৰা অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী সিং আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আম আদমি পাৰ্টিৰ এটা দলে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিছিল, যাৰ পিছত এই আদেশ দিয়া হৈছিল। নিৰ্বাচন বিষয়াজনক বিষয়টোৰ আচল তথ্য নিৰ্ণয় কৰিবলৈ আৰু আচৰণ বিধিৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ আইনৰ অধীনত ব্যৱস্থা ল'বলৈ কোৱা হৈছে। এই বিষয়ত দিল্লীৰ নিৰ্বাচন বিষয়াৰ পৰা এটা ৰিপৰ্ট বিচৰা হৈছে। দিল্লীৰ নিৰ্বাচন এমাহৰ ভিতৰতে হ'ব, কিন্তু ৰিপৰ্ট কেতিয়া দাখিল কৰা হ'ব তাৰ তাৰিখ নিৰ্বাচন আয়োগৰ প্ৰেছ নোটত পোৱা নাযায়। कि नई दिल्ली विधानसभा के अंदर प्रवेश वर्मा जी खुलेआम जॉब कैंप लगा रहे हैं, रजिस्ट्रेशन कर रहे हैं, खुलेआम पैसे बांटे जा रहे हैं, खुलेआम हेल्थ कैंप में चश्मे बांटे जा रहे हैं। 15 जनवरी को उन्होंने ऐलान किया है कि जॉब फेयर लगाए जाएंगे। ये सारे के सारे इलेक्शन कमीशन की अलग अलग रूल्स और ऑर्डर्स के तहत, इंस्ट्रक्शंस के तहत, ये करप्ट प्रैक्टिसेस के तहत आता है। प्रवेश वर्मा को चुनाव लड़ने से उसको डिबार किया जाना चाहिए। प्रवेश वर्मा के घर पे रेड मारी जानी चाहिए ताकि पता चले उसके घर में कितना पैसा है। ट्वीट कर करके वो खुलेआम सरेआम कर रहा है। जैसे कि फिल्मों में आप देखते हो ना, मैं तो फलाने का, कोई पुलिस वाला किसी को पकड़ लेता है तो उससे वो कहता है पता है मेरा बाप कौन है। तो उसी तरह से वो तो खुलेआम कह रहा है एक तरह से, प्रवेश वर्मा मैं पैसे भी बांटूंगा, मैं जॉब कार्ड भी दूंगा। मैं नहीं मानता किसी को।
और हमने ये कहा है कि जो लोकल चुनाव अधिकारी हैं नई दिल्ली विधानसभा के, उन्होंने बीजेपी के सामने पूरी तरह से सरेंडर कर दिया है। वो उनके बीजेपी के सारे गलत कामों को फैसिलिटेट कर रहे हैं। हमने एक्शन सीख किया है कि लोकल डीओ और लोकल ईआरओ को सस्पेंड किया जाए और उनको वहाँ से हटाया जाए, ट्रांसफ़र किया जाए, क्योंकि दोनों कल हमने लोकल डीओ को और ईआरओ को कल 2 बजे या 3 बजे हमने एप्लीकेशन दी थी कि खुलेआम जॉब कैंप चल रहे हैं, खुलेआम ये सब करप्ट प्रैक्टिसेस चल रही हैं। उन्होंने कोई एक्शन नहीं लिया, उनकी हिम्मत ही नहीं है। নিৰ্বাচন আয়োগে কেনেদৰে কাম কৰে আপুনি এতিয়া এইটো দেখি আছে। মিডিয়াই কেনেদৰে কাম নকৰে চাওক। বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰৱেশ বাৰ্মাৰ ঘৰ নতুন দিল্লীত আছে। তেওঁৰ ঘৰৰ পৰা 33টা ভোট বনাবলৈ আবেদন আহিছে। আপুনি তেওঁৰ ঘৰৰ অনুসন্ধান কোনো চেনেলত বা ডাঙৰ বাতৰি কাকতত দেখিছে নেকি? কোনো সাংবাদিক গৈছিল নেকি? কোনোবাই আনকি সঞ্জয় সিঙৰ ধাৰা উত্থাপিত অভিযোগবিলাক বিচাৰি উলিয়াবলৈ তদন্ত কৰিছে নেকি? এই অভিযোগ সঁচা নে মিছা? আৰু যদি মিছা হয় তেন্তে সংবাদ মাধ্যমৰ বাবে এটা কিমান ডাঙৰ সুযোগ আছিল। তেওঁ ক'ব লাগিছিল যে সঞ্জয় সিঙে উল্টা পাল্টা অভিযোগ উত্থাপন কৰি আছে। বেছিভাগ অভিযোগ দূৰৱৰ্তী অঞ্চলৰ নহয়, সকলো নতুন দিল্লী বিধানসভাৰ সৈতে জড়িত। তথাপিও তেওঁৰ বাতৰি সংবাদ মাধ্যমত যেনেদৰে দেখিব লাগিছিল তেনেদৰে দেখা পোৱা নাযায়, তেনেদৰে দেখা যোৱা নাই। আপোনাক কোৱা হোৱা নাই সঞ্জয় সিঙে কি কৈছে শুনিব। तो नई दिल्ली विधानसभा में जहां पे चुनाव आयोग का भी दफ्तर है, केंद्रीय चुनाव आयोग का, उसके नाक के नीचे ये सब कुछ हो रहा है। 8 महीने से एक सांसद एक बंगले में बैठे हुए हैं, परवेश वर्मा, और उन्होंने अपने पते पे 33 वोट दे रखा है, जिनको उस घर में भी रहने का अधिकार नहीं है। और इतने सारे दो केंद्रीय मंत्री, पंकज चौधरी जी, कमलेश पासवान जी, उनके पते पे एड्रेस, उनके पते पे वोट बनवाने की एप्लीकेशन। ये क्या हो रहा है? इसलिए जो बार बार हम लोग कह रहे हैं कि भारतीय जनता पार्टी चुनावी फ्रॉड करके, घोटाला करके, वोटर लिस्ट में घपला करके, वोट डिलीशन, वोट एडिशन, वोट शिफ्टिंग करा के चुनाव जीतना चाहती है। तो मैं समझता हूं आप सभी मीडिया कर्मियों की भी जिम्मेदारी है। आप देश के चौथे स्तंभ में, इन पतों पर जाकर एक बार चेक कीजिए, कहां है ये 44 वोट, कहां है ये 28 वोट, कहां है ये 26 वोट, कहां है ये लोग। इसको देखना चाहिए और चुनाव आयोग को तत्काल संज्ञान लेकर इन लोगों के खिलाफ इस चुनावी फ्रॉड में शामिल होने का मुकदमा दर्ज कराना चाहिए। সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ ঠিকনাত 25ৰ পৰা 33 জন ভোটাৰৰ নাম যোগ কৰাৰ অভিযোগ প্ৰমাণৰ সৈতে সঞ্জয় সিঙে অভিযোগ কৰিছিল। একেখন দিল্লীতে দুটা কোঠাৰ ফ্লেটৰ পৰা 25 জন ভোটাৰৰ নাম যোগ দিবলৈ কেনেদৰে আবেদন প্ৰাপ্ত কৰিব পাৰি সেয়া দেখুৱাবলৈ কোনোবাই গৈছিল নেকি? দুটা কোঠাৰ ফ্লেটত 25 জন ভোটাৰ কেনেকৈ থাকিব পাৰে? এই অভিযোগটো সাধাৰণ নেকি? বিজেপিৰ সাংসদ মোদী চৰকাৰৰ মন্ত্ৰীৰ ঘৰৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। নিৰ্বাচন আয়োগে এই 10টা ঘৰৰ বিষয়ে উত্থাপিত অভিযোগৰ দৃঢ় উত্তৰ দিব নোৱাৰে, তাৎক্ষণিক উত্তৰ দিব নোৱাৰে। দুটা কোঠাৰ ঘৰৰ পৰা 25 জন ভোটাৰৰ নাম যোগ কৰিবলৈ আবেদন প্ৰাপ্ত কৰাটো কেনেকৈ সম্ভৱ? এই লোকসকল সকলো বিজেপিৰ সৈতে জড়িত। এই ধৰণে নিৰ্বাচন অনুষ্ঠিত হৈছে নেকি? দিল্লীৰ মাজভাগত অভিযোগ আছে আৰু কোনো পদক্ষেপ লোৱা নাই, কোনো পদক্ষেপ লোৱা হোৱা নাই। 11 জানুৱাৰীৰ আগতে সঞ্জয় সিঙে 6 জানুৱাৰীত নতুন দিল্লী বিধানসভাৰ সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল। নিৰ্বাচন আয়োগৰ ওচৰতো এটা অভিযোগ উত্থাপন কৰা হৈছিল, কিন্তু নিৰ্বাচন আয়োগে নিজেই কিয় এই বিসংগতিবোৰ ধৰা পেলাব নোৱাৰিলে? আপুনি কিয় দেখা নাছিলে যে 25টা ভোট পাবলৈ দুটা কোঠাৰ ফ্লেটৰ পৰা আবেদন কৰি আহি আছে? সঞ্জয় সিঙে স্বীকাৰ কৰিছে যে কিছুমান ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈছে। সঞ্জয় সিঙে কি কৈছে শুনিব। 15 दिन के अंदर ये सारी एप्लीकेशन दी गई है वोट बनवाने के लिए। पिछले 15 दिन में इसका मतलब ये फर्जीवाड़ा हो रहा है, ये चुनावी फ्रॉड हो रहा है, ये घपला और घोटाला हो रहा है, और इतने बड़े पैमाने पे हो रहा है। हम लोग कब से चुनाव आयोग से चिल्ला चिल्ला के कह रहे हैं, बार बार निवेदन अनुरोध कर रहे हैं, देखिए एक्शन लीजिए। कुछ कार्रवाई उनके द्वारा की भी गई। নতুন দিল্লীত এটা বাল্মীকি মন্দিৰ আছে। ইয়াৰ পৰা ভোটাৰ তালিকাত 44 জন ভোটাৰৰ নাম যোগ কৰিবলৈ আবেদন কৰা হৈছে।
আবেদন কৰা হৈছে, এই সকলোবোৰ সঞ্জয় সিঙে কৈছে। এটা মন্দিৰত 44জন ভোটাৰ ক'ৰ পৰা আহিছিল? ভিপি হাউচৰ দুটা কোঠাৰ পৰা ভোটাৰ তালিকাত 24জন ভোটাৰৰ নাম যোগ দিবলৈ কোনে আবেদন কৰি আছে? এনেদৰে নিৰ্বাচন জিকিছে নেকি বিজেপিয়ে? আম আদমি পাৰ্টিয়ে ভোটাৰ তালিকা সন্দৰ্ভত নিৰন্তৰ সংবাদমেল অনুষ্ঠিত কৰি আছে, অভিযোগৰ ওপৰত অভিযোগ কৰি আছে, কিন্তু আন দলবোৰে কিয় এইটো কৰা নাই? কংগ্ৰেছে এইটো কিয় কৰা নাই? কংগ্ৰেছ কৰ্মীসকলৰ ভোটাৰ তালিকাত কোনো বিসংগতি আছেনে নাই পৰীক্ষা কৰা উচিত নহয় নেকি? এই গোটেই ঘটনাটোৱে কৈছে যে নিৰ্বাচনৰ সৈতে সম্পৰ্কিত বিভিন্ন পৰ্যায়ৰ বিষয়ে সন্দেহ কিমান গভীৰ হৈ পৰিছে। এইটো কথা এটা মেচিনৰ পৰা আৰম্ভ হৈছিল, কিন্তু সেই কথাবিলাক কৌতুকলৈ পৰিৱৰ্তন কৰা হৈছে। কিন্তু এতিয়া ই ভোটাৰ তালিকাত দাগ লগোৱাৰ বিন্দুত উপনীত হৈছে। এইটো এটা কৌতুক নেকি? লোকসভা নিৰ্বাচনৰ পূৰ্বে 4 বা 5টা ভোট থকা ঠিকনাৰ পৰা 44টা ভোটৰ বাবে আবেদন কেনেকৈ আহিব পাৰে? এইটো এই মুহূৰ্তৰ ব্ৰেকিং খবৰ কিয় নহয়? ये जो मैंने आपको बताया था एक पता, वाल्मीकि मंदिर 85-112 स्टाफ क्वार्टर, लेडी हार्डिंग गोल मार्केट, जहां पे 44 वोट अभी दिया गया बनने के लिए। यहां पे लोकसभा के चुनाव में 5 वोट था, अभी 44 वोट देने के लिए। फिर प्रवेश वर्मा का जो पता है, जो एक्स एमपी हैं, जो उस घर में रह भी नहीं सकते, लोकसभा के चुनाव में इनके पते पे 4 वोट था, अभी 33 वोट दिया हुआ है इन्होंने। ऐसे भी आंकड़े हैं, आप चाहेंगे तो ये भी मैं आपको शेयर कर दूंगा। ये सीपी जोशी का जो मकान है, इसमें लोकसभा के चुनाव में 3 वोट थे 14 विंडसर प्लेस पे, अभी 28 वोट दिया गया है, 28 वोट। इसके अलावा तो ये सर एक बीपी हाउस का जो पता देखिए आप, बड़ा इंटरेस्टिंग है। 421 बीपी हाउस, यहां लोकसभा के चुनाव में 2 वोट था, अभी 28 वोट दिया गया है। तो ये सब सहज रूप से आप लोगों को समझ में आ सकता है, ज्यादा दिमाग भी लगाने की जरूरत नहीं है कि भैया इतनी तेजी से जनसंख्या तो दुनिया का कोई सिस्टम नहीं बढ़ा सकता। दुनिया का कोई सिस्टम जनसंख्या इतनी तेजी से नहीं बढ़ा सकता। बीपी हाउस में जहां 2 वोट थे, वहां 28 वोट हो गए। लोकसभा में 2 वोट थे, अभी 28 वोट हो गए। 28 वोट बनना है इनको। प्रवेश वर्मा जी के यहां जहां 4 वोट थे, अभी वहां 33 वोट बनाने की एप्लीकेशन पड़ गई। এই সকলো ৰেণ্ডম অভিযোগ নহয়। সঞ্জয় সিঙে ঠিকনাটোৰ সৈতে নামটোও কৈ আছে। 10-20টা ঘৰৰ ঠিকনাত অভিযোগ আছে। এইটো এদিন বা দুদিনৰ ভিতৰত অনুসন্ধান কৰিব নোৱাৰিনে? ইয়াৰ বাবে 3600 বছৰ লাগিব নেকি? আপোনাৰ মনত আছেনে মুখ্য নিৰ্বাচন আয়ুক্তই কৈছিল যে যদি কেৱল সমগ্ৰ ভোটকেন্দ্ৰৰ ভিডিঅ' দিয়া হয়, এজন ব্যক্তিয়ে ইয়াক চাবলৈ 3600 বছৰ লাগিব। কোনোবাই তেওঁক সোধক 20টা ঘৰৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছিল। আবেদনসমূহ সাংসদসকলৰ ঘৰৰ ঠিকনাৰ পৰা আহিছে। ইয়াৰ অনুসন্ধান কৰিবলৈ 5000 বছৰ লাগিব নেকি? एक करोड़ घंटे, 1 करोड़ घंटे। और अगर 1 करोड़ घंटे का एक आदमी देखने बैठेगा तो अंदाजा लगा सकते हैं कितना समय लगेगा। अगर 8 घंटे भी रोज देखेगा तो 3600 साल लगेंगे उसको देखने में। 3600 years he will take to see. Why does he want it? Let us ask this question from the person who wants this. 6জন সাংসদৰ ঘৰৰ পৰা 144জন ভোটাৰৰ নাম যোগ কৰাৰ আবেদন, ইয়াক জানিবলৈ 3600 বছৰ লাগিব নেকি? এইটো কোনে আবেদন কৰিছে? এই সাংসদসকলৰ ঠিকনাৰ পৰা ইয়াক তৎক্ষণাত তদন্ত কৰিব নোৱাৰিনে? এইটো নিৰ্বাচন জিকাৰ সূত্ৰ নেকি? যদি সাংসদসকলৰ ঘৰবোৰো ভোটাৰ তালিকাত নাম যোগ কৰিবলৈ ব্যৱহাৰ কৰা হয়, তেন্তে কি বাকী আছে? যদি 906 नौरंग ऑफिस, ये एक छोटा सा ऑफिस है, यहां पे 15 वोट बनवाने की एप्लीकेशन दी गई है। बीके दत्त कॉलोनी, ये एक छोटा सा ऑफिस है, यहां 15 वोट बनवाने की एप्लीकेशन दी गई है। शॉप नंबर 106, एक छोटी सी दुकान है सरोजनी नगर में, नई दिल्ली में,
यहां पर 15 वोट बनवाने की एप्लीकेशन दी गई है। एक D2 305 पंडारा रोड का एक सर्वेंट क्वार्टर है, वहां पे 15 वोट बनवाने की एप्लीकेशन दी गई है। বিজেপিয়ে একে অভিযোগ কৰিলেহেঁতেন আম আদমি পাৰ্টিৰ ওপৰত, তেতিয়া প্ৰতিটো চেনেলৰ 10জন সাংবাদিকে এই ঠিকনাবোৰৰ পৰা প্ৰতিবেদন দি থাকিলেহেঁতেন। ই গোটেই বিষয়টো ব্যাখ্যা কৰিলেহেঁতেন। আনকি ইমান ডাঙৰ প্ৰবঞ্চনাৰ তদন্ত সংবাদ মাধ্যমৰ দ্বাৰা কৰা নহ'ব। ই আপোনাৰ চকুৰ তলৰ পৰা নাইকিয়া হৈ যাব, কিয়নো ই আন কাৰোবাৰ খেল উন্মোচন কৰিব পাৰে। এইটো মহাৰাষ্ট্ৰৰ কাহিনী নহয়, এইটো মহাৰাষ্ট্ৰৰ কোনো গাঁৱৰ নহয়, এইটো নতুন দিল্লীৰ পৰা আহিছে। আৰু নতুন দিল্লীটো বিধানসভা নিৰ্বাচন সমষ্টিৰ অন্তৰ্গত, নতুন দিল্লী বিধানসভা সমষ্টিৰ অন্তৰ্গত। আৰু দিল্লীৰ লোকসকলকো সঞ্জয় সিঙে কৰা অভিযোগৰ বিষয়ে কোৱা হোৱা নাই। তেওঁ শুদ্ধ নে নহয়, কেৱল এই অভিযোগবোৰক কোনো প্ৰকাৰে বাদ দিয়া হৈছে। সংবাদ মাধ্যমসমূহে সামান্যৰূপে বাতৰি প্ৰকাশ কৰি মিডিয়া নিজৰ হাত পিছুৱাই বহি আছে। भारतीय जनता पार्टी के केंद्र सरकार के, मोदी सरकार के केंद्रीय मंत्री से लेके सांसद से लेके पूर्व सांसद से लेके ऐसे ऐसे पदों पे वोट बनवाए गए हैं जिनका ना आता है, ना पता है, ना उन वोटर्स के बारे में कोई जानकारी है। फर्जीवाड़ा फ्रॉड केंद्रीय मंत्री से लेके सांसद तक कर रहे हैं। मैं पूछना चाहता हूं नरेंद्र मोदी जी, भारतीय जनता पार्टी के लोगों, दुनिया की सबसे बड़ी पार्टी अपने आप को कहते हो, आप ऐसे चुनाव जीतना चाहते हो? यह तरीका है आपका चुनाव लड़ने का? यह चुनावी फ्रॉड आप कर रहे हैं देश की राजधानी दिल्ली के अंदर। और मैं मीडिया के बंधुओं से कहना चाहता हूं, चेक कीजिए इन पदों पर। अभी लोकसभा का चुनाव हुआ है, उन लोकसभा के चुनाव में इन पदों पे कितने वोट थे? প্ৰবীণ চক্ৰৱৰ্তী কংগ্ৰেছৰ নেতা, তেওঁ মহাৰাষ্ট্ৰৰ ভোটাৰসকলৰ বিষয়ে এটা ভিডিঅ' বিবৃতি প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰত 2019 পৰা 2024 চনৰ ভিতৰত 5 বছৰত 32 লাখ নতুন ভোটাৰ যোগ দিয়া হৈছে। আৰু 2024 4 মাহত অৰ্থাৎ লোকসভা নিৰ্বাচনৰ পিছত 48 লাখ ভোটাৰ যোগ দিয়া হৈছে। 4 মাহত 48 লাখ ভোটাৰ। এই প্ৰশ্নবোৰো আপুনি নেদেখা কৰিব নেকি? তেওঁলোকক উপহাস কৰা হ'ব বা সেইবোৰ গুৰুত্ব সহকাৰে অনুসন্ধান কৰা নহ'ব আৰু উত্তৰ দিয়া নহ'ব? প্ৰবীণ চক্ৰৱৰ্তীৰ এটা প্ৰশ্ন আছে, মহাৰাষ্ট্ৰত যিমান বয়স্ক লোক আছে, আডাল্ট লোক আছে, ভোটাৰৰ সংখ্যা তাতকৈ কেনেকৈ বেছি হ'ব পাৰে? If the process of adding and deleting voters was so strong as claimed by Mr. Rajiv Kumar, the Chief Election Commissioner, then how can one explain more voters being enrolled for the Maharashtra state election than the Modi government's own report? Okay, so you may say the government's report is only an estimated projection and not an actual, and these estimates can vary. Fine. Even if these estimates can vary and is slightly lower, it still means that the Election Commission enrolled nearly 100% or more of all the eligible voters, 18 plus population in Maharashtra, for the state election alone. Then how come for the Lok Sabha election that was held 6 months before, they did not enroll nearly 100% of all eligible voters? What changed suddenly in the process in 4 months? And is the Election Commission so efficient that it enrolled 100% of all eligible voters in every state? No. It's the same Election Commission, and when we checked and did the analysis, we found that on average, the Election Commission only enrolls between 90 and sometimes 95% of all the 18 plus adult population estimate. Then how come for Maharashtra's Vidhan Sabha election alone, the Election Commission managed to enroll 100% or more? One more data point to show that there is something fishy about the Election Commission's claim. Let us take Aadhaar enrollment data. As we know, Aadhaar uses biometric to enroll people. As per Aadhaar enrollment data in Maharashtra as of December 2023, it shows that it is much lower. The total number of adult population in Maharashtra is much lower than the Election Commission's total number of voters enrolled for the state election. 16 লাখতকৈ অধিক ভোটাৰ কেনেকৈ থাকিব পাৰে? চক্ৰৱৰ্তীয়ে এই ভিডিঅ'টো ইংৰাজীত নিৰ্মাণ কৰিছে, আমি আপোনাক অসমীয়াত অলপ কৈ দিওঁ। প্ৰবীণ চক্ৰৱৰ্তীয়ে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এক ৰিপৰ্টৰ উদ্ধৃতি দিছে, য'ত জনসংখ্যা বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। আপুনি জানে 2011 চনৰ পৰা ভাৰতৰ লোকপিয়ল হোৱা নাই। স্বাস্থ্য মন্ত্ৰালয়ে জনসংখ্যা প্ৰক্ষেপণ প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰত 2021 চনত 18 আৰু 18 বছৰ অধিক জনসংখ্যা 9.14 কোটি লোক আছিল।
আৰু 2026 চনৰ ভিতৰত মহাৰাষ্ট্ৰৰ জনসংখ্যা হ'ব 9.88 কোটি। এই অনুমান অনুসৰি এই সময়ত মহাৰাষ্ট্ৰত 9.54 কোটি ভোটাৰ থাকিব লাগে, কিন্তু নিৰ্বাচন আয়োগে কৈছে যে 9.7% ভোটাৰে পঞ্জীয়ন কৰিছে। এতিয়া প্ৰবীণ চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে, নিৰ্বাচন আয়োগে বিধানসভাৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা 100% কাম কৰিছিল নেকি? 100% ভোটাৰ পঞ্জীয়ন কৰিছে যদি ইয়াৰ ইমান ক্ষমতা আছে, লোকসভা নিৰ্বাচনৰ সময়ত কিয় নকৰিলে? প্ৰবীণ চক্ৰৱৰ্তীয়ে অভিযোগ কৰিছে যে মহাৰাষ্ট্ৰত 18 পৰা তাতকৈ অধিক লোকৰ সংখ্যা আধাৰৰ বাবে নামভৰ্তি কৰা হৈছে, আধাৰ কাৰ্ড তৈয়াৰ কৰা হৈছে, তাতকৈ অধিক ভোটাৰ তালিকাত পঞ্জীয়ন কৰা হৈছে। প্ৰবীণ চক্ৰৱৰ্তীয়ে নিৰ্বাচন আয়োগৰ এই দাবীক প্ৰত্যাহ্বান জনাইছে যে ভোটাৰ তালিকাত নাম যোগ আৰু বিলোপ কৰাৰ কাম একদম চলিড, কোনেও ইয়াক উপলুঙা কৰিব নোৱাৰে। প্ৰবীণ চক্ৰৱৰ্তীৰ কথাটো বিবেচনা কৰক, কৈ আছে যে এই সময়ছোৱাত মহাৰাষ্ট্ৰত আধাৰ পঞ্জীয়ন কৰা হৈছিল, ইয়াৰ সংখ্যা ভোটাৰ পঞ্জীয়নৰ সংখ্যাতকৈ কম আছিল, অৰ্থাৎ পঞ্জীয়ন কৰা নতুন ভোটাৰৰ সংখ্যা কম আধাৰ কাৰ্ড পঞ্জীয়ন কৰা হৈছিল। আপোনাৰ সন্দেহ হোৱা নাই নেকি? এতিয়া আপোনাৰ কোনো প্ৰশ্ন নাই নেকি? মহাৰাষ্ট্ৰ আৰু দিল্লীৰ নিৰ্বাচনৰ মাজত পাৰ্থক্য আছে। তাত নিৰ্বাচন পৰাজিত হোৱাৰ পিছত কংগ্ৰেছৰ জ্ঞান আহিছিল, সেইটোও দলীয় পৰ্যায়ত আলোচনা বেছি হোৱা দেখা নাযায়। প্ৰবীণ চক্ৰৱৰ্তীৰ তথ্যৰ বিষয়ে জ্ঞানী, সেয়েহে তেওঁ এইটো তেওঁৰ স্তৰত কৰা যেন লাগিছে, কিন্তু এই ক্ষেত্ৰত নিৰ্বাচন দিল্লীৰ বেলেগ। এই ক্ষেত্ৰত দিল্লীৰ নিৰ্বাচন বেলেগ। ইয়াত আম আদমি পাৰ্টি ভোটদানৰ আগতে সক্ৰিয় হৈ পৰিছে। ডিচেম্বৰৰ 6 তাৰিখে সংস্থাটোৱে এনেধৰণৰ ঘটনাবোৰ নিৰন্তৰভাৱে আলোকপাত কৰি আছে। আম আদমি পাৰ্টিয়ে কেইবাটাও ঠিকনা উল্লেখ কৰি নিজৰ কথা কৈছিল। কোন ঠিকনাৰ পৰা ভোটাৰসকলৰ নাম যোগ কৰিবলৈ কিমান আবেদন প্ৰাপ্ত হৈছে কোৱা হৈছে। আৰামেৰে সংবাদ মাধ্যমবোৰে ইয়াৰ অনুসন্ধান কৰিব পাৰিলেহেঁতেন। নিৰ্বাচন আয়োগে ইয়াৰ প্ৰতিবেদন ৰাজহুৱা কৰিব পাৰিলেহেঁতেন, ধৰিব পাৰিলেহেঁতেন। এইটোৱে আমাৰ ভোটাৰসকলক এক প্ৰকাৰে জাগ্ৰত কৰিলেহেঁতেন। ভোটাৰ তালিকা সন্দৰ্ভত মানুহে কেনেকৈ প্ৰবঞ্চনা কৰে সেয়া জনা হ'লহেঁতেন। কেনেদৰে প্ৰয়োগ কৰিব লাগে যাতে আমি আমাৰ স্তৰক সতৰ্ক কৰিব পাৰোঁ, সতৰ্ক থাকিব পাৰোঁ। আমি আন এটা প্ৰৱণতা উল্লেখ কৰিছোঁ, যেতিয়া আমি নিৰ্বাচন আয়োগ সম্পৰ্কীয় প্ৰশ্নৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰোঁ, মই নাজানো সেই ভিডিঅ'টোত নাইকিয়া কিয় হয়। সেই ভিডিঅ'টো ক'ত নাইকিয়া হয়? খুব কম দেখা যায় অন্য ভিডিঅ'ৰ তুলনাত। এইটো এনেকুৱা নহয় যে এই ভিডিঅ'টো আপোনাৰ ওচৰলৈ যোৱা নাই। এনে ভিডিঅ'বোৰ যিমান সম্ভৱ সিমান মানুহৰ বাবে উপলব্ধ কৰাৰ বাবে আবেদন কৰক। এইটো সঁচাকৈ চিন্তাৰ বিষয় যে নিৰ্বাচন আয়োগৰ সৈতে সম্পৰ্কিত ভিডিঅ'বোৰ খুব কমহে চোৱা হয়, বাকীবোৰ বহুত দেখা যায়। গতিকে আপুনি জানিব লাগে যে আপোনাৰ গণতন্ত্ৰৰ সৈতে কি খেলি আছে।